বজাৰত খোৱাৰ অনুপযোগী ফলমূল কাৰ্বাইডযুক্ত ফলমূলেৰে ভৰিছে বৰপেটা ৰোডৰ বজাৰ ইয়াৰ আঁৰত অসাধু ব্যৱসায়ী চক্ৰ বজাৰত বিধে বিধে ফলমূল আম কল আপেল আৰু কত কি যি বিচাৰে তাকেই পায় বজাৰত নামনি অসমৰ বাণিজ্যিক চহৰ বৰপেটা ৰোডত আছে ফলমূলৰ বৃহৎ পাইকাৰী বজাৰ প্ৰতিদিনে বহিৰাজ্যৰ পৰা ট্ৰাকে বৰপেটা ৰোডলৈ আহে বিভিন্ন ধৰণৰ ফলমূল বিশেষকৈ উত্তৰ প্ৰদেশ বিহাৰ পশ্চিম বংগৰ পৰা ফলমূলৰ ট্ৰাক আহে বৰপেটা ৰোডলৈ বৰপেটা ৰোডৰ একাংশ অসাধু ব্যৱসায়ীয়ে গোপনে চলাই আহিছে এক অবৈধ কাৰ্য অতি কম সময়ৰ ভিতৰত আম কল আদি পকাবলৈ কাৰ্বাইড ব্যৱহাৰ কৰে বিষাক্ত কাৰ্বাইড ব্যৱহাৰ কৰি খুচুৰা ব্যৱসায়ীসকলক যোগান ধৰে আম কল আদি খুচুৰা ব্যৱসায়ীয়ে বজাৰত বিক্ৰী কৰে এই কাৰ্বাইডযুক্ত ফলমূল প্ৰথমে শুনক খুচুৰা ব্যৱসায়ীৰ মুখেৰে কাৰ্বাইড দি পকায় ক্ষতিটো হয় এইবিলাক খালে এইবিলাক ক্ষতি হয় এইবিলাক মানুহৰ কাৰণে ক্ষতি হয় এটা মানুহে কেনেকৈ গম পাব কোনটো কাৰ্পেট দি পকাইছে কোনটো পকা নাই সেইটো আমি কৈ দিলে গম পায় যে এইটো কাৰ্পেট দিয়া নাই এইটো কাৰ্পেট দিছোঁ কেনেকৈ গম পাব কোনটো আপোনাৰ তাতে কোনটো কাৰ্পেট দিয়া কোনটো কাৰ্পেট নিদিয়া এইবিলাক চব কাৰ্পেট নহকাই আছে এইবিলাক কাৰ্পেট নহকা কাঁচা আছে কাৰ্পেট নহকা আছে কাৰ্পেট দি পকাইছে এইবিলাক কাৰ্পেট নহকা আছে এইবিলাক কাৰ্পেট নিদিয়া কাৰ্পেট এনেকৈ পকিছে এনেই পকিছে ৰং চৰা নাইতো নাই এইবিলাক ৰং কাৰ্পেট দিলে ৰং চং নহয় এইবিলাক ৰং চং নহয় এইবিলাকত কাৰ্পেট দিয়া আছে এইবিলাকৰ কাৰ্পেট নহকাও আছে কাৰ্পেট দিয়াও আছে কাৰ্পেট দিয়া আছে কোনটো কাৰ্পেট দিয়া আছে কোনটো এইবিলাক কাৰ্পেটটো সেইটো সেনেহেন দেখা নাপায় তাৰমানে এনেহেন কাৰ্পেট দেখা নাপায় এটা কাৰ্পেট দিলে কিমান দিনলৈকে থাকে কাৰ্পেট দিলে আপোনাৰ মোটামুটি 4-5 দিন এসপ্তাহকৈ থাকে আমটো পাকাৰ কাৰণে দেয় পাকে এইটো দিলে পাকে আৰু এইটো নিদিলে নপকে কাঁচা আম আহে এইটো ক'ৰ পৰা দিয়ে এইটো আপোনাৰ মালদহৰ পৰাই আহে এইবিলাক চব মালদহৰ পৰা আহে আমিতো নিদিওঁ আমি খালি কিনি আনো আৰু বেচোঁ একাংশ পাইকাৰী ব্যৱসায়ীও প্ৰকাৰান্তৰে স্বীকাৰ কৰিছে আমত কাৰ্বাইড ব্যৱহাৰৰ কথা আমৰে ব্যৱসায়ী কৰোঁ মই মালদাৰ পৰা আহে কৃষ্ণনগৰৰ পৰা আহে তেতিয়া দিব দচুৰি আমটো আহিলি লম্বা টাম আহিব তেতিয়া দিব সেইটো আপোনাৰ যিটো আনমেচুৱেৰ্ড থাকে তেতিয়া আপুনি দিয়ে মেডিচিনৰ সেইটো টাইমে অহা নাই এতিয়া মেডিচিনটো সেইটো আপোনাৰ দচুৰি আমটো আহিলি এটা লম্বা মাৰিব তেতিয়া ব্যৱহাৰ কৰে তেতিয়া এনেদৰে বৰপেটা ৰোডৰ বজাৰৰ ফলমূল খাই আছে মানুহে গ্ৰাহকৰ অভিজ্ঞতা হৈছে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা ফলমূল খায় চলি আছে মই সেইদিনা আম কিনিছোঁ মই আম আপোনাৰ ওপৰৰ পকাহেন কিন্তু ভিতৰত লৈছোঁ না মিঠা না টেঙা একো নাই একদম মানে পাই নাহেন বস্তুটো মানে এইটো মানে সাংঘাতিক ভেজাল অকণ ক'ব নোৱাৰি আৰু ইমান ভেজাল তাৰমানে আৰু কি ক'ম আৰু ভেজাল লগা নাই চলি খালি বেমাৰ মোৰ কালি এটা চলি আম খাই পৰহি মানে আম খাইছে কালি হাকছে মোৰ চলি এটা সৰু চলি 6 বছৰ চলি হাকছে কালি হাগি মাষ্টাৰ মই মেডিকেল লৈ চলি তাক ফলমূলতো বৰ্তমান বেছি ভেজাল ৰাইজ হিচাপে এইবিলাক বন্ধ হ'ব লাগে ফাৰ্ষ্টতে বন্ধ হ'ব লাগে বন্ধ কৰিব লাগিলেতো ধৰক আমি সাধাৰণ ৰাইজে নোৱাৰিম এই ক্ষেত্ৰত ইয়াতে ডিপাৰ্টমেণ্ট এটা আছে আপোনাৰ ফুড ছেফটি ডিপাৰ্টমেণ্ট আছে আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে তেওঁলোকে আহি মানে সৰজমিন তদন্ত কৰি যিসকল অসাধু ব্যৱসায়ী এইবিলাক ব্যৱসায় চলাই আছে তেওঁৰ এগেইনষ্টত মানে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে যাতে ভৱিষ্যতে তেনেকুৱা ধৰণৰ কামবিলাক কৰিব নোৱাৰে কাৰণ সাধাৰণ মানুহৰ ইয়াতে মানে জীৱন মৃত্যুক লৈ মানে হেতালি খেলি আছে আৰু এইবোৰ কমপ্লিট বন্ধ হ'ব লাগে বৰপেটা ৰোডৰ পাইকাৰী বজাৰৰ পৰা ফলমূল যায় নামনি অসমৰ বহু ঠাইৰ বজাৰলৈ বৰপেটা ৰোডৰ পাইকাৰী বজাৰ কাৰ নিয়ন্ত্ৰণত আছে কোন অসাধু ব্যৱসায়ীয়ে এই কাম কৰি আছে খাদ্য সুৰক্ষা বিভাগে আজিলৈকে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই মানুহৰ স্বাস্থ্যৰ ক্ষতি কৰিব পৰা আম কল আদি বিনা বাধাই বিক্ৰী হৈ আছে বজাৰত এই ক্ষেত্ৰত চৰকাৰে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা উচিত বৰপেটা ৰোডৰ পৰা অৰূপ কুমাৰ দাসৰ ৰিপৰ্ট অসম লাইভ 24